হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালে নহয়? আশা কৰোঁ সকলো ভালে আছে। আৰু মোৰ বৰ্তমান ভাল নহয়, পানী লাগিছে, চৰ্দি হৈছে। যিহেতু এতিয়া ঠাণ্ডা গৰম হৈ আছে, সেইকাৰণে অকল মোৰ বুলিয়ে নহয়, সকলো মানুহৰে হৈছে, সৰু ডাঙৰ চবৰে এতিয়া হৈছে। সেইকাৰণে অকণমান চবে কেয়াৰ ল'ব লাগে। এতিয়া ল'ৰা ছোৱালী খুব বেছি হৈছে পানী লগা। এতিয়া বগৰী ফুল ফুলিছে আৰু এতিয়া ঠাণ্ডাও অকণ পেলাইছে, সেইকাৰণে মানুহৰ খুব পানী লগা হৈছে। এতিয়া বৰষুণ ৰাতিটো দিয়ে আছিলে, এতিয়া অকণমান চিপ চিপকৈ পৰিয়ে আছে। যি কি নহওক, ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব। একদম ঠাণ্ডা পানী কেনেকুৱা হৈ আছে দেখিছেনে? আৰু আমাৰ এই ফুলপাহ দেখিছেনে? ইমান ধুনীয়াকৈ ফুলি আছে, বৰ মৰম লগা, একদম ইমান ডাঙৰ ডাঙৰ ফুলি থাকে। এইপাহ সৰুৱে, এই দুপাহ ইমান মৰম লগা ফুল, একদম এইবোৰ কলি পেলাইছে আৰু ফুলিব। আৰু এতিয়া মই বাগানলৈ অকণমান যাওঁচোন। সেইদিনাখন পাত ছিঙিছিলোঁ, এতিয়া কিমাননো দীঘল হ'ল তাকে অকণমান চাই আহোঁগৈ। আকৌ ছিঙিবলগীয়া হৈছে নেকি। আৰু এইকেইদিন পূজাও, দুৰ্গা পূজা বুলি বন্ধও দিব, পাত নল'ব। সেইকাৰণে সোনকালে ছিঙি দিব লাগিব। কেইদিনমান 4-5 দিনমান বন্ধই দি দিব পূজা বুলি, পাত নল'ব। পাত হৈ আছে বাৰু। বাগানলৈ পালোহি, বাগান ওচৰতে বাৰু, ঘৰৰ পিছফালে। এইবোৰ আমাৰ সাঁচি গছ, মাল ধৰিছে। এইবোৰ আমাৰ সাঁচি গছ, এই কিনাৰে কিনাৰে, চাহ গছৰ কিনাৰে কিনাৰে দি থোৱা হৈছিলে। আৰু এইকেইজোপা সৰু সৰু, এই লাইনটো সৰু সৰু, আৰু এই লাইনটো ডাঙৰ ডাঙৰ আছে। ইয়াত এইখিলৈকে আছে। আৰু আমাৰ ইয়াত পাত হৈ গৈছে ছিগিবলৈ। সোনকালে ছিঙি দি দিব লাগিব, যিহেতু পূজা 9 তাৰিখৰ পৰা পূজা, দুৰ্গা পূজা। সোনকালে ছিঙি দি দিব লাগিব। পৰহি ছিঙিবই লাগিব, নহ'লে আকৌ পূজা বুলি 4-5 দিন বন্ধ দিলে পাত বুঢ়া হৈ ওখ হৈ বেয়া হৈ যাব। গতিকে ছিঙি পেলাব লাগিব সোনকালে। ইমান ধুনীয়া হৈ আছে দেখিছেনে? ছিঙি ভাল লাগিব, ভালে আছে। আৰু সৰু পুলি তেনেকৈ নতুনকৈ ৰোৱা আছে, সেয়াটো 2 কেজি 3 কেজিকৈ ওলায় আৰু ছিঙি পেলাই। আমাৰ বাৰীতে ভোট জলকীয়া দুটামান লাগিয়ে আছে, ছিঙিবলৈকে সময়ে নাই। এইফালে দেখিছেনে? জলকীয়া লাগি আছে, এয়া পকা হৈ ৰঙা হৈ আছে। এতিয়া ঘৰলৈ যাওঁ, কাম বন কৰোঁগৈ। আৰু এই চাইডেও অলপ আছে, 5 কেজি মান ওলায়। আৰু এইফালে নতুনকৈ ৰোৱা আছে। টেঙা মৰা সেই গছজোপা, এতিয়া বৰষুণ পৰি আছে যিহেতু বতাহ মাৰি দিছে, সেইকাৰণে দেখিছেনে গছজোপা কিমান হেৰি হৈ গৈছে, হাউলি পৰি আছে। ইমান বেয়া লাগিছে, দেখিছেনে কেনেকুৱা হৈ গ'লগে, চেনি তেনি গৈ পৰি আছে। মই খুব ভাল পাওঁ খাই, গুটি হ'লে আৰু আমাৰ কাজি নেমু এয়া কলি পেলাইছে, আৰু কলি পেলাইছে।
এবাৰ নতুন গছৰ খাবলৈ পাম কাজি নেমু।